Simalisha Borwa, SAS Women of Guwahati. আজি আপোনালোক সকলোকে আখৰ শীৰ্ষক এই অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনলৈ আন্তৰিকভাৱে স্বাগতম জনাবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো। প্ৰভাকেতান ফাউণ্ডেশ্যনৰ এই উদ্যোগটো আঞ্চলিক ভাষাত লিখা সাহিত্যিকসকলৰ উৎসাহিত কৰা আৰু আঞ্চলিক সাহিত্যৰ বিকাশ আৰু স্বীকৃতি প্ৰদান ইয়াৰ প্ৰধান উদ্দেশ্য। আজিৰ অনুষ্ঠানটো অইল ইণ্ডিয়া লিমিটেডৰ সহায়ত আয়োজন কৰা হৈছে। ভিভান্তা গুৱাহাটী সহযোগিতাত আৰু SAS Women of গুৱাহাটীৰ দ্বাৰা আয়োজন সন্ধিয়াটো আগবঢ়াবলৈ পাই আমি আনন্দিত। আমি আজি একেলগে সমবেত হৈ আখৰ শৃংখলা নৰ্থ ইষ্ট শৃংখলাৰ শুভাৰম্ভী কৰিছো, যাৰ জৰিয়তে অসমীয়া সাহিত্যৰ সমৃদ্ধি ঐতিহ্যত সন্মান জনোৱা আমাৰ উদ্দেশ্য। আজি আখৰ সংস্কৰণটোত আমাৰ মাজত উপস্থিত থাকি অনুষ্ঠানটোক গৌৰৱান্বিত কৰাৰ বাবে সন্মানীয় শ্ৰী কুলধৰ শইকীয়ালৈ আন্তৰিক কৃতজ্ঞতা জনাইছো। এতিয়া মই অলপ সময় লৈ প্ৰভাকেতান ফাউণ্ডেশ্যনৰ সম্বন্ধে দুই এটা কথা উল্লেখ কৰিব বিচাৰিছো। প্ৰভাকেতান ফাউণ্ডেশ্যন সাহিত্য, শিক্ষা, সংস্কৃতি, লিংগ সমতা আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ। গ্ৰন্থ উন্মোচন, সাহিত্য উৎসৱ, পেনেল আলোচনা, সৰু ডাঙৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে সংগীত, নৃত্য আৰু নাটকৰ মনোমোহা পৰিৱেশনৰ জৰিয়তে এই প্ৰতিষ্ঠানে সৃজনশীল অভিব্যক্তিক উদযাপন আৰু সহায় আগবঢ়াই আহিছে। এতিয়া মই অতি আনন্দেৰে সৈতে আজিৰ সন্ধিয়াৰ আমাৰ সন্মানীয় অতিথি শ্ৰী কুলধৰ শইকীয়াৰ পৰিচয় দাঙি ধৰিছো। শ্ৰী কুলধৰ শইকীয়া এগৰাকী প্ৰখ্যাত সাহিত্যিক, গৱেষক আৰু বুদ্ধিজীৱী, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান DGP আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে তেওঁ অসমীয়া সাহিত্য আৰু সাংস্কৃতিক চিন্তাধাৰাত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। সাহিত্য একাডেমী বঁটা প্ৰাপক আৰু ফুল ব্ৰাইট স্কলাৰ হিচাপে স্বীকৃত শ্ৰী শইকীয়াই 2 ডজনতকৈ অধিক গল্প সংকলন, কেইখনমান নাটক আৰু এখন উপন্যাস ৰচনা কৰিছে। ইংৰাজীত তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ইফ আ ৰিভাৰ এণ্ড পেইণ্টিং অফ দ্য স্কাই বিশেষভাৱে উল্লেখযোগ্য। অসমীয়া ভাষাত শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা প্ৰদানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শিক্ষাগতভাৱে তেওঁ দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যন আৰু IIT গুৱাহাটীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ লগতে পেনচিলভেনিয়া ষ্টেট বিশ্ববিদ্যালয়ৰ ফুল ব্ৰাইট স্কলাৰ হিচাপে অধ্যয়ন কৰিছে। ৱাশ্বিংটন DC অৱস্থিত বিশ্ব বেংকৰ প্ৰাক্তন এডভাইজাৰ হিচাপে তেওঁ কৰ্মৰত আছিল আৰু ISB লগতে ছিংগাপুৰ আৰু পেৰিছস্থিত ইনছেট আদিৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠান অতিথি বক্তা হিচাপে বহুভাৱে আমন্ত্ৰিত হৈ আহিছিল। এতিয়া মই আমাৰ কথোপকথনকাৰী শ্ৰী বিতুপন বৰবৰাৰ পৰিচয় দাঙি ধৰিব বিচাৰিছো। শ্ৰী বিতুপন বৰবৰা এগৰাকী জ্যেষ্ঠ সাংবাদিক, খ্যাতনামা চলচ্চিত্ৰ সমালোচক আৰু সুপ্ৰতিষ্ঠিত কথা সাহিত্যিক। এতিয়ালৈকে তেওঁ 5খন গল্প সংকলন প্ৰকাশ কৰিছে আৰু সাহিত্য, সাংবাদিকতাৰ আৰু চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰত তেওঁ অৱদানৰ বাবে বহু স্বীকৃতি লাভ কৰিছে। তেওঁ লাভ কৰা
সমূহৰ ভিতৰত মুনীন বৰকটকী সাহিত্য বঁটা, সাংবাদিকতাৰ বাবে পৰাগ দাস স্মাৰক বঁটা আৰু চলচ্চিত্ৰ সমালোচনাৰ বাবে ৰাজ্যিক বঁটা বিশেষভাৱে উল্লেখযোগ্য। আজি এই সন্ধিয়া আপোনালোকক দুয়োগৰাকীকে আমাৰ মাজত পাই আমি সত্যে গৰ্বৰ। আপোনালোকৰ বহুমূল্য সময় অধিক নলগাই মই এতিয়া আলোচনা মঞ্চত আপোনালোকৰ হাতত এৰি দিছোঁ। ধন্যবাদ। ধন্যবাদ দেই, যে মোৰ ৰিকুৱেষ্ট ৰাখিলা। আৰু ৰিকুৱেষ্ট নহয়, এইটো এটা চেলেঞ্জ টু ইউ একচুৱেলি। বাকী আৰু হেৰি যিটো কৈছে বিতুপনে, আমি বিভিন্ন কথা পাতোঁ, গল্প চল্প বা তেনেকুৱা ধৰণৰ, লগতে সামাজিক কথা পাতোঁ বুলিও কৈছে। টেলিফোনত সামাজিক কথা একো নাপাতোঁ, গচিপছবিলাক পাতোঁ আৰু ইটো সিটোৰ বদনামবিলাক টেলিফোনত কোৱা যায় আৰু সেইবিলাক ইয়াত ক'ব নোৱাৰি। আৰু যে নহওক, গল্পৰ বহুত পুৰণি আৰম্ভণি আৰু এইবিলাক আৰু ডিমেনচিয়াৰ নিচিনা হৈছে আৰু যে নহয়। কিন্তু ক্লাছ 6তে বোধহয় মোৰ প্ৰথম গল্পটো দৈনিকমত লিখিছিলোঁ। আৰু তেতিয়া গল্পটোৰ নাম আছিল বাঘ বুলি। মানুহ এজনে, দুখীয়া মানুহ এজনে গৈ বজাৰত বস্তু আনি বেচি পেলাই যিখিনি মানে পালে আৰু পইচা, সেইখিনি লৈ আনি পেলাই ঘৰ পাইছে। ঘৰ পাওঁতে যেনিবা তেওঁ দেখিছে যিজন মানুহৰ পৰা তেওঁ টকা পইচা ধাৰ কৰি ঘৰখন চলাই, সেইজন মানুহ তাত থিয় হৈ আছে। তাৰমানে বাঘৰ নিচিনাকৈ থিয় হৈছে যে এণ্টায়াৰ মানিটো আজি যিখিনি পাইছিলে গোটেইখিনি তেওঁ লৈ যাব। আৰু এই এনেকুৱা ধৰণৰ। আৰু তাৰপিছত যেনিবা কবিতা লিখিলোঁ, কিবা অলপমান কম্পিটিশ্যনত দৈনিক অসমৰ এটা প্ৰথম কবিতা প্ৰতিযোগিতা হৈছিলে, তাত কবিতাত প্ৰথম পুৰস্কাৰ পালোঁ। গতিকে গল্প লিখোঁ, কবিতা লিখা এটা মহা প্ৰব্লেম এটা হ'ল, চইচ প্ৰব্লেম। তাৰপিছত দুইটা এনে অলপ অলপকৈ চলাই নিলোঁ। ক্লাছ 8ত এটা গল্প লিখিছিলোঁ, বাবাজী বুলি, বুজিছানে? বাবাজী গল্পটোত ক্লাছৰ এখন স্কুল মেগাজিন আৰু দেই, স্কুলৰ মেগাজিন এনুৱেল, তাতে গল্পটো ওলোৱাৰ পিছত একদিন এজন ছাৰে, মোৰ শিক্ষাগুৰু, তেওঁ ক্লাছতে চবৰ আগত খুব গালি দিলে আৰু, বুজিছেনে? তই এইটো গল্প মোৰ কথা লিখিছ, ইমান বেয়াকৈ কেলে লিখিছ, মই বহু কেনেকুৱা। আৰু আচলতে তেওঁৰ কথা সিমান নাছিলে, তেওঁ নিজে ভাবিলে আৰু তেওঁ অলপ চিন্তা কৰিলে তেওঁৰ কথা লিখিছে নেকি। পাছত ওলাই অহাৰ পাছত ক্লাছৰুমৰ পৰা তেওঁ মোক ক'লে, কিন্তু গল্পটো লিখি থাকিবি সদায়। এইটো এটা বৰ ভাল পালোঁ মই, যে মই যদি কাৰোবাৰ গল্পৰ জৰিয়তে কাৰোবাৰ জীৱনটো চাবৰ কাৰণে কম্পেল কৰিব পাৰিছোঁ, দেন ইট ইজ মাই ছাকচেছ। আৰু এনেকুৱা ধৰণৰ এনেকৈ চলি গ'ল। আৰু গৈ দিল্লীত পঢ়ি থাকোঁতে মাজে মাজে ইটো সিটো কিবা কিবি লিখি থকা যায়। এনেকুৱাকৈ আজিকালি কবিতা, মই প্ৰান্তিক চান্তিকতাৰ আগতে কবিতা লিখিছিলোঁ, কিন্তু কবিতা লিখাটো মানে আজিকালি বন্ধ হ'ল। বিতুপন বৰবৰাৰ নিচিনা সম্পাদকবিলাকে গল্পহে বিচাৰে, কবিতা নিবিচাৰে। গতিকে আৰু গল্পটোৱে হৈ গ'ল এইফালে। আৰু তেওঁলোকৰ অভিযোগ যে মই গল্পৰ গান লিখাৰ কাৰণে কাগজ নাই বুলি কয়। মোৰ মানে একে ফটা চিটা কাগজবিলাকতে লিখি মেলি পঠাই দিওঁ কাৰণে ধৰিব নোৱাৰে আখৰবিলাক। এইটো এটা ডাঙৰ কমপ্লেইন আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰো। মই এদিন মাতি নি কৈছিলে সেইকাৰণে যে পিছফালৰ পৰা এজনক মাতি আনিছে, চাওঁ কাগজ এক ডিষ্টাইল লৈ আনা আৰু পেন এটা নাই, কুলো হৈ যায়, এইবিলাক দিব লাগিব, নহ'লে আখৰবিলাক বৰ বেয়া আৰু এনেকুৱা। যে নহওক, এইবিলাক চলি গ'ল। এতিয়া গল্পতে মেইনলি লাগি থকা হৈছে। নাটকটো তাৰ লগে লগে চলি থাকিলে। আৰু নাটক প্ৰায় 15-16-17খনমান লিখিছোঁ এতিয়ালৈকে, গোটেইবিলাক ষ্টেজো হৈছে। নাটকৰ এটাই ভাল কথা লাগিলে যে দিল্লীতে আমি পঢ়ি থাকোঁতে দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা আমি এটা নাটকৰ টিম বনাই দিল্লী ইউনিভাৰ্চিটিত যে উইমেন কি কয় এইটো উইণ্টাৰ ফেষ্টিভেল হয় এভৰি কলেজ, তো তাতে LSRৰ লেডিজ ৰিয়ন কলেজৰ ফেষ্টিভেলত আমি নাটকখন কৰিছিলোঁ। মোৰ এইখন অল আছামত সেইখন বেষ্ট প্ৰাইজ পাইছিলে। সেইখন নাটকেই কৰিছিলোঁ, তাত হিন্দীত কৰা হৈছিল। তাৰপিছত গোৱৰ্ধন দাস বুলি অন্য এখন হিন্দীত কৰা হ'ল নাটক, মোৰে নাটক এইবিলাক আৰু শ্ৰীৰাম চেণ্টাৰত কৰিছিলোঁ, এইখন প্ৰভিনেন্ট হল আৰু দিল্লীৰ। এইবিলাক লগ নাটক জড়িত হেৰি। তাৰপিছত নাটকৰ ষ্টেজৰ পৰা বাহিৰত যিবিলাক ঘটনা হয় সেইবিলাকতো এতিয়া ক'ব নোৱাৰি, নহয়নে? এইবিলাকো গচিপত পৰিবগৈ। নেক্সট আপুনি ধৰক, আমি প্ৰত্যক্ষভাৱে প্ৰায় 30 বছৰমান পাইছোঁ, কোনোবাই বোধহয় প্ৰায় 40 বছৰমান ধৰি গল্প লিখি আহিছে।
আৰু আমি এটাই জানো যিখিনি মানুহে দীঘলীয়া সময় ধৰি বিশেষকৈ যোৱা 2-3টা দশকত যেনেকুৱা ধৰণৰ অশান্ত অসমৰ পৰিৱেশ আমাৰ সামাজিক বহুত চেঞ্জ হৈছে আৰু ফাষ্ট চেঞ্জ হৈছে। এইটো দশকত যদি এনেকুৱা আছিলে এইটো দশকত এনেকুৱা হ'লে বিভিন্ন ধৰণৰ এসময়ত 1985লৈকেতো অসম আন্দোলন আছিলে, তাৰপিছত আহিলে আলফাৰ আৱিৰ্ভাৱ, তাৰপিছত আহিলে ছালফাৰ উপদ্ৰৱ, এনেকৈ বিভিন্ন ফেজ গৈছে সামাজিক আমাৰ যিবিলাক অশান্ত হোৱা কাৰক বা অন্য বিভিন্ন সামাজিক কাৰক বা পলিটিকেল কাৰক, তাৰ মাজত আঞ্চলিকতাবাদৰ উদ্ভৱ হৈছে। এই দীঘলীয়া সময়ছোৱাত মানে এটা কথা মই মন কৰিছোঁ কুলদাৰ গল্পবিলাক যে ঠিক 2008, 2018 আৰু 2000 এনেকুৱা ধৰণৰ সময়ৰ পৰা তেওঁৰ গল্পত এটা সাহিত্যিক পৰিৱৰ্তন দেখা পাওঁ। এটা যে যোগান এটা কি বুলি কয় এক ধৰণৰ এটা যেন বেলেগ এটা ফেজৰ পৰা এটা বেলেগ ফেজলৈ গৈছে। কাৰণ এইটো হয়, মই নিজৰ ক্ষেত্ৰতে মন কৰোঁ। মই এটা সময়ত যেতিয়া আলফাৰ হেৰিবিলাক জাৰ্নেলিষ্ট হিচাপেও খুব দেখিছিলোঁ, সেইবিলাক গল্পত আহিছিলে বিভিন্ন ধৰণে, বিভিন্ন এছপেক্টবিলাক, তাৰ পলিটিকেল এছপেক্টেই হওক, অন্য ফাৰ্চিকেল কথা কিছুমানো বা ডেথক লৈ, মৃত্যুক লৈ, ক'ৰবাত অপাৰেশ্যন কৰিব, এইবোৰ কথা বিভিন্ন ধৰণে আহি যায়। চ' তাৰপিছত কুলদাৰ ক্ষেত্ৰতো অন্য ধৰণৰ পৰিৱৰ্তন কিছুমানো হ'ল। আমাৰ যেনেকৈ আমাৰ হিউমেন যি চিভিলাইজেশ্যন কৰি চিভিলাইজেশ্যনৰ যিবিলাক আমাৰ ক্ৰম বিৱৰ্তন, ক্ৰমোন্নতি যিটো এটা বেলেগ ফেজলৈ আমি আহিলোঁ। মোবাইল আহিল, প্ৰথমতে টিভি আহিল, কালাৰ টিভি আহিল, তাৰপিছত সৰু সৰু মোবাইল আহিল, প্ৰথমতে আহিলে এইটো পেজাৰ, তাৰপিছত আহিলে মোবাইল আহি এণ্ড্ৰইড হ'ল। এই গোটেই কথাবোৰ মানে তাৰ ৰিফ্লেকশ্যন মই কুলদাৰ বহুত গল্পত আছে। মই সেই বিষয়ে এই চেঞ্জটো আপুনি গল্পত যে আনিছে ইমান ধুনীয়াকৈ, বিশেষকৈ এই সংকলনটোত তেনেকুৱা ধৰণৰ গল্প কেইবাটাও আছে। সেই কথাবোৰ আৰু ইমান চাটল, ইমান সূক্ষ্ম তাৰ অবজাৰভেশ্যন, খুব ভাল লগা। আৰু এইবিলাক খুব ইণ্টেলিজেণ্ট মানুহে যেনে লিখিছে এইটো গম পায়। এই বিষয়ে আপুনি কি ক'ব কুলদাৰ? ইণ্টেলিজেণ্ট হয় নে নহয় মই কেনে গম নহয়, হয় নাই? তুমি ভাবিছা আৰু যে নহওক গোটেই কথাটো এনেকুৱা যে এক নম্বৰ কথা বয়সৰ লগে লগেতো বদলেই নহয়, চুলিবিলাক পকিল, তেনেকুৱা ধৰণৰ বিয়া হ'ল, এটা মস্ত ডাঙৰ কাৰবাৰ হ'ল নহয়। বিয়া হোৱাৰ পাছত আৰুতো বৰবাদে আৰু এনেকুৱা টাইপৰ ৱাইফ আছে তাতে বহি, কিন্তু দেই মানে কোৱা নাই আৰু যে নহওক। তাৰপিছত চেঞ্জবিলাক অকল জীৱনটোৰ চেঞ্জ নহয়, আচলতে সামাজিকভাৱে বহুত কথা আমি একচুৱেলি ষ্টৰি টেলিংটো আমাৰ এটা ইটছ এ পাৰ্ট অফ আৱাৰ লাইফ। আপোনালোকে ভাবিছে যেনে ষ্টৰি টেলিংটো কোনো স্পিচিৰ নাই, অনলি হিউমেন বিং। আজি যদি আপুনি কাউৰী এটাক শিলগুটি এটা মাৰি দিয়ে, কাউৰীটো উৰি গৈ লগৰ কাউৰীকেইটাক ক'ব নোৱাৰে যে মোক শিলগুটি মাৰিছে, নাযাবি তাত, নহয় জানো? কিন্তু আমাৰ হিউমেন বিঙৰ সেইটো ডাঙৰ প্ৰিভিলেজ, এইটো ইউনিকনেছ অফ দ্য স্পিচিছ। গতিকে আমি এভৰিবডি ইজ এ ষ্টৰি টেলাৰ। আমি ঘৰত চাবচোন, আপোনালোকে সৰু সৰু কথাবিলাক আমি ষ্টৰীৰ নিচিনাই কথা পাতোঁ। ইটছ বেচিকেলি ষ্টৰি। ষ্টৰিটো একো ডাঙৰ কথা নহয়, কিন্তু এটাই ডাঙৰ কথা যে ইট ৰিফ্লেক্টছ কি বস্তু আমি দেখিছোঁ, হোৱাট এক্সপিৰিয়েঞ্চেছ আই এম গেডাৰিং ফ্ৰম দ্য ছ'চাইটি, সেই ধৰণৰ কথাবিলাকৰ কাৰণে ষ্টৰিৰ ট্ৰেণ্ডটো বদলি যায় লাহে ধীৰে। মানে মোৰ ক্ষেত্ৰত সেনেকুৱাই হৈছে বাৰু। যেনে 2000ৰ আগলৈকে ষ্টৰি ৱাজ বেচিকেলি এ ফিক্সড ষ্টৰি লাইন আছিলে। তাৰপিছত 2000 পাছত মোৰ অট'মেটিকেলি এনেকুৱা ভাৱ হ'ল যে আমি সন্মুখত যি দেখি থাকোঁ সেইটো ৰিয়েলিটি নহ'বও পাৰে। ৰিয়েলিটি এণ্ড হোৱাট আই অবজাৰ্ভ, সেই বস্তু দুটা ডিফাৰেঞ্চো থাকিব পাৰে। সেইকাৰণে ধৰক আমি মনৰ ভিতৰটো কেনেকুৱা হ'ব পাৰে মানুহ এজনৰ প্ৰটেগনিষ্টৰ, সেইটোৰ ওপৰত বেছি এটা এমফেচিছ আহি পৰিলে আফটাৰ 2000। যেনে ইয়াত এটা ধৰক এনে চিম্পল কথা, ইয়াত এটা এক্সিডেণ্ট হৈছে, হওঁতে কোনোবা এজনে ক'ব ভিভিড ডেছক্ৰিপশ্যন দিব, কোনোবা এজন ষ্টৰি ৰাইটাৰে যে ইয়াত এনেকুৱা তেজ ওলাইছে অমুক। তাৰপিছত কোনোবা এজনে ক'ব যে অনলুকাৰ একজনে কি ভাবিছে মনত, সি নিজে ওলাই আহিলে, তাৰ গাত যদি লাগিলে তেন অমুক হ'লহেঁতেন তৌ হ'লহেঁতেন। এই গোটেই কথাবিলাক একোটা মেণ্টেল ইউনিভাৰ্চ, চবৰে নিজৰ পঢ়ন ইউনিভাৰ্চ থাকে মাইণ্ডৰ। গতিকে প্ৰটেগনিষ্টৰ মনটোত কিনো ঘটনা ঘটি আছে অনবৰত, হোৱাট উই কেনট চি আদাৰৱাইজ, সেই বস্তুটোৰ ওপৰত অলপ
ট্ৰেনজিশ্যন এটা আহিলে আজি 2016-17 মানত তুমি ঠিকে কৈছা তেতিয়াৰ পৰা লাইলে 60 বছৰ আহিব ধৰিলে যে যেতিয়া ষ্টৰি লাইনবিলাকত আকৌ সেই নতুন ধৰণে কথা কিছুমান আহি পৰিলে যেনে ধৰা এতিয়া মই এটা গল্প তোমাৰ পঢ়িছা চাগে তুমি ইয়াত ৰঙা বাছ বুলি গল্প এটা আছে এই যে এখন কিতাপ যে ইয়াত দেখিছে মই বেচিব অনা নাই দেই এইখন এইটো আমি গিফ্ট গতিকে এই কিতাপখনত যিটো ৰঙা বাছ নীলা চাইকেল গল্প কিতাপখনৰ নাম দুটা ষ্টৰীৰ নাম দিয়া হৈছে ৰঙা বাছ আৰু নীলা চাইকেল ৰঙা বাছ মানে কি আমি আপোনালোকে জানেনে ৰঙা বাছ কি বস্তু ASTC বাছবিলাক আগতে ৰঙা আছিল হয়নে আৰু উই আৰ চ' ফেমিলিয়াৰ উইথ ইট ড্ৰাইভাৰজনো ৰৈ থাকে একজন লাষ্ট মানুহজন চিনি পোৱা মানুহজন অহা নাই গতিকে ডিলে কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনা গতিকে আগৰ জেনেৰেশ্যনে আমি ৰঙা বাছ মানে এটা ইট ৱাজ ছামথিং অফ আ হাৰ্ট সেই তাৰে ওপৰত লিখিছিলোঁ বাছবিলাক নাইকিয়া হৈ যোৱাৰ পিছত তাৰে ড্ৰাইভাৰ এজনৰ কথা লৈ বা এজন পেচেঞ্জাৰ বহুত আফটাৰ লং টাইম ইজ কাম বেক টু দ্য ষ্টেট আৰু তেওঁ আহি পেলাই সেই বাছত উঠিব বিচাৰিছে বাছটো পোৱা নাই তো তেনেকুৱা ধৰণৰ কথা তাত এটা লাইনত মই লিখিছিলোঁ সেইকাৰণে বাছখনত যে আমি বজাৰৰ মানুহ উঠিছে ফ্ৰেছ চব্জিৰ গোন্ধটো আহিছে আমাৰ নাকত ঠেলা হেঁচা কোনোবাই ৰুমাল এখন দি পেলাই ছিটটো ৰাখি থোৱা হৈছে এইবিলাক এতিয়া আৰু আমি নাপাওঁ কিন্তু আমি কি পাম সেই বাছ জাৰ্ণিটোত আমি পাম যে আগৰ চিটুৱেশ্যনবিলাক এক্ৰছ দ্য ৰোডৰ কাষত যিবিলাক ৰোড ছাইড চিনাৰিও আছিলে সেইবিলাক দেখা পাম আমি নদী এটা আছে গছডাল আছে অমুক আছে বহু আছে বাট এই বাছৰ জাৰ্ণিটো নাপাম ঠিক তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আৰু যিয়ে নহওক এই বাছখন এনেকুৱা নীলা চাইকেল এখন পুৰণা নীলা চাইকেল এখন পুৰণা চাইকেল এখন এই যে জেনেৰেশ্যনত চলি থাকে ন চাইকেলবিলাক আগতে আমাৰ দেউতাই ইউজ কৰিছিলে বা মোৰ পাছত মোৰ ল'ৰাই ইউজ কৰিলে এনেকুৱা ধৰণৰ চলি থাকিছিল এই চাইকেলখনৰ ঘটনাত লৈ যায় মানে চাইকেলখন এতিয়া নাও লাইন আইডল তো সেইখন ল'ৰাটোৱে বেচিব এতিয়া কাৰণ বহুত জাগা খাই থৈ দিছে আৰু তাৰে ওপৰত আছিলে গতিকে এনেকুৱা ধৰণৰ গল্প কিছুমান তাত লিখা হৈছে আপোনালোকে কেতিয়াবা পঢ়িলে বাই চান্স দেই কম্পালচন নাই আকৌ ইয়াত হা তাৰপিছত গতিকে এনেকুৱা ধৰণৰ ছ'চিয়েল হেৰিবিলাক মোৰ এনে গল্পত অলপ লুকিং টুৱাৰ্ডছ দ্য বেক আৰু এনেকুৱা বহুত আহে মানে ৰেমিনিচেঞ্চ অফ দ্য পাষ্ট ধৰক আপোনালোকে কল্পনা কৰক এজন মানুহৰ কথা আজি যে আমাৰ বহুত নতুন জেনেৰেশ্যন মোক কৈ দিছোঁ এইখিনি তই তোমাক দি দিম আকৌ পুলিচৰ মানুহ বুলি ভয় নাখাবা যে মানে কি হ'ল যে আমাৰ জেনেৰেশ্যনৰ বহুত ফৰেইনত আছে বা বাহিৰত আছে ঘৰৰ না ঘৰটো ইয়াত খালী পৰি থাকে আফটাৰ খুলিলে পৰি গ'ল তাৰপিছত হি ৱাক ইন টু দ্য হাউচ ঘৰৰ ভিতৰত সোমাই পেলাই আগৰ যিবিলাক ফাৰ্ণিচাৰ আছিলে য'ত তেওঁ বহিছিলে য'ত নতুন কইনা হিচাপে তেওঁ ৱাইফ আহোঁতে কথা পাতিছিলে সেইবিলাক মানে দ'জ ফাৰ্ণিচাৰ্ছবিলাকে ষ্টাৰ্ট টকিং ঘৰত যিটো ৰেডিঅ' ৰাখিছিলে সেই ৰেডিঅ'টো আফটাৰ চ' মেনি ডিকেডছ ৰেডিঅ'টো নিজে নিজে যেন বাজি গ'ল গান বাজিলে অমুক কৰি এভৰিথিং মানে চব এইবিলাক আহিলে আৰু আহোঁতে তেওঁ যিজন কেয়াৰ টেকাৰ আছিলে সেই কেয়াৰ টেকাৰটোক ক'লে যে যিটো মানুহে কিনিব কৈছে তেওঁ আহিছে নি বোলে আহিছে বোলে ঠিক আছে তো তাৰ আগতে কওকচোন এইটো বজাৰ ভেলু কিমান এই ঘৰটোৰ বোলে এইটো ইমান টকা তেতিয়া তেওঁ কৈছে এই যিজন আহিছে যিজন মালিক আৰু তেওঁ কৈছে যে আচ্ছা কিন্তু ঘৰটোৰ ভেলুটোৱে ইমান মাৰ্কেট প্ৰাইচ বাট হোৱাট ইজ দ্য মাৰ্কেট প্ৰাইচ অফ মাই ৰেমিনিচেঞ্চেছ মই যে এইবিলাক মনত আছে মোৰ যে হ'ল অতীতটো হ'ল পাষ্ট ইজ হিয়াৰ সেইবিলাকৰ দাম কিমান হ'ব মাৰ্কেট ভেলু কিমান হ'ব ষ্টৰিটো তাতে এণ্ড হৈছে আৰু সেইটো ষ্টৰি হেৰিত কথাৰ আৱৰ্ত নামৰ ষ্টৰিটো তো এনেকুৱা ধৰণৰ কথাবিলাক আহে আৰু এনেও চান্স পালে নাইটটো বেছি বকি থাকোঁ যে এবাৰ বিটুকনে ক'ব কুলুদাৰ ৰঙা বাছ আৰু নীলা চাইকেলৰ কথা ক'লে এইখন সকলোতে আৰু এটা গল্প আছে আপোনাৰ পাছৱৰ্ড বুলি এইটো আহিলে মানে আমাৰ তলাচাবি যিটো তাৰ এটা ট্ৰেনজিশ্যনেল ফেজ আহি আজিকালি চব কথা পাছৱৰ্ড নহয় আজি কম্পিউটাৰত কিমান গাল পাছৱৰ্ড মনত ৰাখিব লাগে চাবি তলাও এতিয়া পাছৱৰ্ড হৈ গৈছে চ' এনেকুৱা দুটা কথা মানে এই গল্পবিলাকত আছে এটা হ'ল যে স্মৃতি কাতৰতা লগতে অতীত মুগ্ধতা আৰু যিহেতু কুলদা ৰঙিয়াৰ নিবাসী হিচাপে পৰলীয়া নদীখন সৰুৰে পৰা পাইছিলে চ' নদীৰ প্ৰভাৱত
ভাবোঁ তেখেতৰ কেইবাটাও নদীৰ বিভিন্ন কথা, যেনেকৈ বোধহয় বৰলীয়াখনৰ আজি যিটো ফেট এইটো মৰিকলমৰ নিচিনাই নেকি, বা আগৰ দৰে হেৰি নহয় আৰু। চ' কাৰণ তেনেকুৱা গল্প এটা আছে কুলদাৰ এই হেৰি কি কয় গল্পটো, তাত মানে সেই কথাটো আছে যে নৈ পাৰৰ ৰেষ্টুৰেণ্ট, তেওঁৰ বন্ধু এজনে আমেৰিকাৰ পৰা আহি ইয়াত, মই ভাবোঁ এইখিনি কথা কুলদাই কোৱা ভাল হ'ব। ঠিকে আছে, সেইটো গল্প আপোনালোকে পঢ়াৰ কাৰণে থৈ দিলোঁ, সেইটো মই নকওঁ বাৰু। কিন্তু নদীৰ ৰোলটো, ভূমিকাটো মোৰ গল্পত বা মোৰ চিন্তাধাৰাত বহুত আছে আৰু সেইটো সঁচা কথা। মোৰ মোৰ এখন কিতাপে আছে, ইফ এ ৰিভাৰ বুলি। সেই কিতাপখন ইংৰাজীতে আছে, আপোনালোকে পঢ়িব পাৰে। ইফ এ ৰিভাৰ, সেই তাত কেইবাটাও গল্প আছে, এৰাউণ্ড 20 শ্বৰ্ট ষ্টৰিজ। তাতে ইফ এ ৰিভাৰ যিটো মেইন গল্প আছে, তাত অন্য একো নাই। মই যেনিবা ৰাজস্থানৰ এখন জয়চলমেৰ বা কিবা এখন ডেজাৰ্টত বহি আছোঁ, তাত সৰু ল'ৰা ছোৱালীবিলাকে 3টা সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰি আছে, 3টা সৰু এৰাউণ্ড 6-7 ইয়াৰ্ছৰ ল'ৰা ছোৱালী। তো সিহঁতে ছাডেনলি কৈছে আমি এইবিলাক বৰিং খেলা সদায় খেলি থাকোঁ সেই ডেজাৰ্টখনত, আৰু গতিকে আমি আজি নতুন খেলা খেলিম। তেতিয়া এজনে কৈছে কি খেলা খেলিবি, যে আমি হেৰি খেলিম, নদী খেলিম। নদী বস্তুটো কি, নদী দেখাই নাই জীৱনত। গতিকে এজনে ক'লে নাই মই নদী চিনি পাওঁ। কেনে চিনি পালে, আমি মেপত দেখিছে আৰু মেপখনত কৈছে নহ'ব এইটো, আমি নদীৰ, তেতিয়াই ক'লে যে মই টাউনত যাওঁতে এটা নদীৰ কথাও শুনিছোঁ, অকণমান দেখিছোঁ। ঠিক আছে, তেতিয়া গোটেই সিহঁতে তাৰপিছত খান্দিব ধৰিলে ডেজাৰ্টখন, সৰু সৰুকৈ হাতেদি এনেকৈ খান্দি এটা নদী বনালে আৰু বনাই তাৰ কাষৰ ওপৰত সিহঁতে বালিৰে কিবা কিবি কৰিলে যে নদীবিলাকৰ পাৰত বোলে আকৌ এটা চিভিলাইজেশ্যন থাকে, মানে কি ঘৰ দুৱাৰ এইবিলাক থাকে আৰু। গতিকে সেইবিলাক ঘৰ দুৱাৰ বনাই গ'ল ছাইডৰ চাৰিওফালে। সেই গোটেই ষ্টৰিটো ইজ এবাউট ডেট। যদি নদী এখন ডেজাৰ্টত আহে, বা যদি নদী এখন মৰি পেলাই কোনোবা এখন ঠাই ডেজাৰ্ট হৈ যায়, মৰুভূমি হৈ যায়, কেনেকুৱা কণ্ট্ৰাষ্টটো আৰু তেনেকুৱা। তাতে পাছত সেই ঘৰ সিহঁতে গোটেই কমপ্লিট কৰাৰ পিছত চিভিলাইজেশ্যনটো ছাডেনলি ডেজাৰ্ট ষ্টৰ্ম এটা আহিলে আৰু গোটেইখিনি ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। পাছত ষ্টৰ্মটো যোৱাৰ পাছত সিহঁতে বিচাৰি ঘূৰিছে ক'ত গ'ল চিভিলাইজেশ্যনটো, আমাৰ ঘৰ বাৰী এইবিলাক যে বনাইছিলোঁ ক'ত গ'ল আৰু, বুজিছেনে? ইট ইজ এবাউট ডেট। তেনেকৈ অন্য এটা গল্প আছে, আপোনালোকে এইটো কেতিয়াবা পঢ়িলে ভাল পাব, নৈৰ সৈতে বাৰ্তালাপ, নদীৰ লগত মোৰ কনভাৰ্চেশ্যন। তাতে ডেকা ল'ৰাজনে এই চাকৰি পোৱা নাই জীৱনটোত, বিভিন্ন ইণ্টাৰভিউ দিছে। লাষ্ট ইণ্টাৰভিউটোত সি গাড়ী এখন বাছ এখনত আহি আছে, পেচেঞ্জাৰ বাছ এখনত, ব্ৰহ্মপুত্ৰ, এজিউম ইট টু বি ব্ৰহ্মপুত্ৰ। মোৰ গল্পবিলাকত দেৰ ইজ ন' টাইম, দেৰ ইজ ন' স্পেচ। যদি আপোনালোকে যেতিয়াই পঢ়ে যেতিয়াৰে হ'ব পাৰে, বাট কোনখন জেগাৰ ঠাইৰ নাম ক'তো কেতিয়াও দিয়া নাই আজিলৈকে, কোনখন ঠাইত, নহ'লে আইডেণ্টিফিকেশ্যনটো কমি যায়গৈ মানুহৰ, সেইবুলি আৰু। যেনক ব্ৰহ্মপুত্ৰ ব্ৰিজখনে মোৰ সেই সময়ত ইমাজিনেশ্যন আছিল, তাত যে মস্ত দীঘল ট্ৰেফিক জাম হৈ যায় নহয়, সেই ট্ৰেফিক জামত বাছখন ফচি গ'ল। গতিকে সেই ট্ৰেফিক জামৰ চিনটো ফাইনেলি হি কুড নট কাম ফৰ দ্য ইণ্টাৰভিউ, লাষ্ট ইণ্টাৰভিউ ইন লাইফ। তাক গোটেই সমস্ত কাৰোবাক সি কৈ থৈ দিছিলে, বান্ধৱীজনীক, যে হয় মই চাকৰি এটা এবাৰ ল'মেই আৰু, তো নহ'লগৈ আৰু। নহ'লে ব্ৰহ্মপুত্ৰৰ বা কিবা এখন ৰিভাৰৰ তাত তলত নামি গৈ পেলাই সি শিলটোত বহি পেলাই সি যিখিনি কথা কৈছে, তাৰ কথাটো এনেকুৱা যে ই মানে নিজৰ ফ্ৰেণ্ডজনীক কৈছে আৰু যে তুমিতো এতিয়া বাহিৰৰ বিদেশত আছাগৈ, মই এতিয়া ইয়াতে আছোঁ যেনিবা, কিন্তু তোমাক মই এটা কথা এবাৰ কৈছিলোঁ যে মই যে দুখবিলাক পাওঁ জীৱনত, সেই দুখবিলাক বা মোৰ সুখবিলাক মই দুখবিলাক মই জীৱনত নদীক ক'বলৈ ভাল পাওঁ। ভাই নদীক ক'লে নদীয়ে দুখবিলাক বৈ লৈ যায়, টেক্স ইট অল অভাৰ টু দ্য চি। কিন্তু মই সাগৰক ক'বলৈ বেয়া পাওঁ, তুমি সেইকাৰণে সাগৰক নক'বা। সাগৰক ক'লে সাগৰে টাইড যেবিলাকত লৈ যাব, আকৌ দি থৈ যাব। গতিকে সাগৰৰ প্ৰতি মোৰ সেইটো নাই, নদীহে মই এনেকুৱা। আচলতে মই ভাবিছিলোঁ যে নদীটো ইটছ এ মেটাফৰ ফৰ লাইফ একচুৱেলি, নহয়, লাইফটো চ' ডাইনামিক, ইটছ চ' ফ্ল'য়িং অন থ্ৰু। তো সেই তেনেকুৱা ধৰণে কৰিছিলোঁ। তেনেকুৱা ধৰণৰ নদীৰ কেইবাটাও গল্প আছে বাৰু, এইবিলাক পিছত কথা। আৰু তাতে এটা কথা কৈছোঁ বাৰু, আমি বহুত সময়ত, সেইটো পাছত কম, এতিয়া ক'লে দিগদাৰ হ'ব। এতিয়া আমাৰ মানে অসমীয়া সমাজত এটা কথা আছে ন, নাম কটা চিপাহী বুলি। কুলদালে এতিয়া মোৰ ভয় নালাগে সেইটো কাৰণে, যিহেতু অলৰেডি তেওঁ নাম কটা চিপাহী। কিন্তু ঘটনা কুলদাৰ এই পুলিচি যি অভিজ্ঞতা,
বহুত সুদীৰ্ঘকাল পুলিচত আছিলে, আহি বিভিন্ন পদবীত থকা যায়, আহি DGP হ'ল। কিন্তু তেখেতে সেইবিলাক সময়তো গল্প লিখি আছে বা বহুত ঘটনাৰ সন্মুখীন হৈছে। এজন পুলিচ হিচাপে অভিজ্ঞতাৰ পৰিসৰটো অকণমান বেলেগ হয় অন্য মানুহতকৈ। তো সেইবিলাকৰ প্ৰভাৱ মানে আপোনাৰ গল্পত কেনেকৈ আহিছিলে? দুটা মোৰ গল্প মনত পৰে, এটা হ'ল ৰাৱণ হাবিলদাৰ আৰু তীৰ্থ ডেকাৰ নিৰুদ্দেশৰ পিছৰ চোৱা। তেনেকুৱা আৰু গল্পও আপুনি বোধহয় লিখিছে, সেই বিষয়ে কওকচোন অকণমান। গল্পৰ পুলিচৰ জীৱনক লৈ খুব কমেই গল্প লিখিছোঁ আচলতে। মই অলপ দুই এটাহে লিখিছোঁ। তাত ৰাৱণ হাবিলদাৰ, তীৰ্থ ডেকা, নিৰুদ্দেশ সেইবিলাক একোটা সমাজৰ সেই সময়ৰ ছবিৰ লগত মিলাই পেলাই। এটা আছিলে ধৰা কিবা দীনবন্ধু কৰোণা হিন্দু বুলি, দীনবন্ধু বুলি কনষ্টেবল এজনৰ কথা, এনেকুৱা আছে। আজি কিন্তু মই পুলিচৰ ওপৰত লিখা গল্পৰ কথা নকওঁ, যিটো গল্প মই লিখিব পৰা নাই পুলিচত সেইটোৱে কওঁ, হ'বনে? ইয়াত নাপাব আৰু ক'তো সেইটো গল্প, সেইটো লিখাই হোৱা নাই। এবাৰ মই জিলা এখনৰ SP থাকোঁতে, ইম্পৰ্টেণ্ট জিলাখন থাকোঁতে এজনী মোৰ ঘৰতে ছোৱালী এজনী আহি ক'লে, তাই 18-19 বছৰীয়া ছোৱালী, তাই ক'লে এইটো মানে সঁচা ঘটনা আৰু দেই, গল্প নহয় আৰু, সেইকাৰণে লিখা হোৱা নাই। সঁচা ঘটনাবিলাক লিখিবলৈ বৰ দিগদাৰ। তাই মোক ক'লে, ছাৰ মোৰ দেউতা যোৱা কালিৰ পৰা আমাৰ ঘৰত ফিৰি অহা নাই, দেউতা নাই আমাৰ ঘৰত, এইটো আপুনি মোক উলিয়াই দিয়ক। মই হ'ব দিয়া, আহিব আৰু এনেকৈ যেনেকৈ কোৱা যায় আৰু 2-1 দিন আমি খবৰ কৰিম, কিবা থাকিলে তোমাক জনাম। তাই কৈছে নহয়, মোৰ কাইলৈ পৰীক্ষা আছে, BA ছেকেণ্ড ইয়াৰ নেকি তাই, পৰীক্ষা আছে, মইতো পঢ়িব পৰা নাই। বোলে তুমি পঢ়ি থাকা, তোমাক গেৰাণ্টি দিছোঁ 24 ঘণ্টাৰ ভিতৰত তোমাৰ দেউতা আহি পাব, একো দিগদাৰ নাই, আমি এইটো খা খবৰ কৰিম। ৰাখি থলোঁ। তাৰপিছত মই অটত খা খবৰ কৰিলোঁ। সেই সময়ত অসমত অৱস্থা খুব বেয়াটো, ইউনিফাইড কমাণ্ড আছে, হয়নে? কোনে কিমান ক'ত কি অপাৰেশ্যন কৰিছে, বিভিন্ন ধৰণৰ অপাৰেশ্যন চলি থাকে। গতিকে ৰাতি 2টামান বজাত মই খবৰ পাইছোঁ যে এঠাইত গুলীয়াগুলি হৈছে। গুলীয়াগুলি হোৱাৰ পিছত মই তেতিয়া এনেই মনত এটা ষ্ট্ৰাইক কৰিছে, এইজন মানুহৰে কিবা হ'ল নেকি। লগে লগে গ'লোগৈ ঠাইটুকুৰালৈ। গৈ যাওঁতে তেতিয়া মোক পুলিচৰ মানুহজনে ক'লে, ছাৰ হয় অমুকে ঢুকাইছে, সেই ঘৰটোৰ সন্মুখতে পৰি আছে, মানে ঘৰটো নিজৰ ঘৰৰ সন্মুখতে বডিটো পৰি আছে। কৈছে ছাৰ ঘৰৰ মানুহে গুলীয়াগুলিৰ শব্দৰ কাৰণে দুৱাৰ খোলা নাই এতিয়ালৈকে, গতিকে আমি ক'ব পৰা নাই, তেওঁ আপুনি ক'ব লাগে এনেকৈ। মই ক'লোঁ ঠিক আছে বোলাচোন। মানে এনেকুৱা চিটুৱেশ্যন এটাত ক'বলৈ টান, এনেকুৱা চিটুৱেশ্যন বহুত কৈছোঁ এটচেট্ৰা। মই কিয় ক'ব পৰা নাই কথাটো, সেইটো কৈছোঁ। এই যে ছোৱালীজনীক মই কৈ দিলোঁ যে 24 ঘণ্টাৰ ভিতৰত তোমাৰ দেউতা ফিৰি আহিব, অথচ মই একো কৰিব নোৱাৰিলোঁ, হয়নে? সেই মানে কি কয় এইটো, দুখ, ৰিপেণ্টেঞ্চ, হোৱাট এভাৰ, আই ষ্টাৰ্টেড কাৰ্চিং অন মি, যে মই ইমান মিছা কথা এটা কোৱা হ'ল যেন লাগিলে, যে সেই বস্তুটো মই আজিলৈকে মানে হজম কৰিব পৰা নাই এতিয়াও, ৰাইট এট দিছ মুমেণ্ট অলছ'। আই ফিল ডেট আই চিটেড ডেট গাৰ্ল, সেই বস্তু মোৰ এতিয়াও আছে। সেইদিনাখন মই মুম্বাইত ইণ্টাৰনেশ্যনেল মুম্বাই মিলেন ইউনিভাৰ্চিটিৰ এছিয়া কেম্পাছত ক্লাছ লৈ থাকোঁতে তাৰে মানুহখিনিয়ে সুধিছিলে যে ছাৰ এনেকুৱা এটা ষ্টৰী কওক যিটো আপোনাৰ জীৱনত এতিয়ালৈকে ইউ ফিলিং দ্য পিঞ্চ অফ ইট। তেতিয়া মই ষ্টৰীটো কৈছিলোঁ, ষ্টৰী নহয়, ইটছ এ ফেক্ট একচুৱেলি, সঁচাকৈ হোৱা ঘটনা। কিছুমান ঘটনা মই তাকে ক'ব খুজিছোঁ যে গল্প কিছুমান লিখা যায় য'ত আমি কল্পনা দিব পাৰোঁ, নহয় ফিকশ্যনেলাইজ কৰিব পাৰোঁ। এই ঘটনাটো মই ফিকশ্যনেলাইজো কৰিবলৈ মোৰ আই হেভ ন' কাৰেজ। গতিকে এইটো কথা আৰু পুলিচৰ ইয়াতকৈ বেছি নকওঁ তোমাক আৰু, নহয় কোৱা। আৰু এটা কথা আপোনাৰ পৰা, এই গল্পৰ কথাৰ মাজতে আপোনাৰ যিটো সাহিত্য সভাৰ সভাপতি হিচাপে যিটো ভূমিকা অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত, মই ভাবোঁ এই বিষয়ে দুআষাৰ আপুনি ক'লে তাই উপকৃত হ'ব। আৰু ভাষাৰ এটা গুৰুত্ব আমাৰ, কাৰণ লাহে লাহে কি হৈছে, ভাৰতৰ দৰে দেশত প্ৰাদেশিক ভাষাবিলাকৰ এটা সংকট আহিছে, বিভিন্ন ধৰণৰ আমাৰ এডুকেশ্যন পলিচিৰ গণ্ডগোল বা আমাৰ ইনক্লাইনেশ্যন টু ন' ফৰ মোৰ ইংলিছ লেংগুৱেজ, এক ধৰণৰ কলনিয়েল
হেৰি কি কয় হেং অভাৰ নিচিনা এই কথাবোৰৰ আপোনাৰ ভাষাৰ প্ৰতি আমাৰ অসমীয়া ভাষাৰ প্ৰতিও এটা সংকট আহিছে এই কথাবোৰৰ বিষয়ে আপুনি আৰু কেনেকৈ ভাবে কেনেদৰে ভাবে আচলতে ক্লাছিকেল লেংগুৱেজৰ এইটোতো আপোনালোকে জানে এইবিলাক কৈ লাভ নাই নহয় হৈ গ'ল নহয় এইবিলাক কথাবিলাক মানে সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত মোৰ তিনিটামান লক্ষ্যলৈ সোমাইছিলোঁ সাহিত্য সভাত আচলতে এটা আছিলে যে আমাৰ পুৰণি ক্লাছিকেল যিবিলাক আমাৰ ক্লাছিকেল নহয় যিবিলাক পুৰণি কিতাপ পত্ৰ আছে এইবিলাক বহুত নাইকিয়া হৈ গ'ল গতিকে এইবিলাক এতিয়া ডিজিটেল ৱৰ্ল্ডত যাব লাগে গতিকে ডিজিটাইজেশ্যন কৰিব লাগে সেইটো এটা কাম আৰম্ভ কৰিলোঁ ছেকেণ্ডলি ভাবিছিলোঁ যে ক্লাছিকেল লেংগুৱেজটো হ'লে অন্ততঃ অসমৰ বাহিৰত মানুহে জানিব যে আমাৰ এটা লেংগুৱেজ উইচ ইজ ক্লাছিকেল মিনিং 1500+ ইয়াৰ অল্ড তো এইকাৰণে এইটো 2020ত মই সাহিত্য সভাপতি হ'লোঁ 2021ত বোধহয় পঠালোঁ এখন ৰিপৰ্ট বনাই এই সময়ত কোভিড হ'ল মই সাহিত্য সভাপতি হোৱাৰ পিছতে তাই কোভিডৰ মাজতে ওলাব নোৱাৰে নহয় একদিন কোনোবা দিনা খোলা দিয়ে লকডাউন সেইদিনাখনে মই আৰু 2-4জন আছিলোঁ আমি অশোক শৰ্মা মই এনেকৈ আটাই লগ লাগি পেলাই বিভিন্ন ঠাইত গৈ ফটোবিলাক উঠাই আনিব লাগে ইনস্ক্ৰিপশ্যনবিলাকৰ যেনে উমাচল লিপি আছে কামাখ্যাৰ ওচৰত এনেকুৱাবিলাক সেইবিলাক কৰাৰ কাৰণে অথচ পইচা নাই আপোনালোকে জানে ন সাহিত্যসভাত মই যোৱাৰ পিছত মানে দৰমহা নাপাই ষ্ট্ৰাইক কৰিছিলোঁ মনত আছেনে তাতে গৈ যে ষ্ট্ৰাইক কৰিব ধৰিলে মই যোৱাৰ পিছতে দৰমহা নোপোৱা হ'ল আৰু মই ক'লে কিবা পইচাৰ প্ৰব্লেম হৈ যায় বুজিছেনে যাওঁ গতিকে এইটো হ'লগৈ গতিকে তাত গৈ পেলাই সেনেকৈ কৰি মেলি 394 পেজৰ এটা ৰিপৰ্ট বনালোঁ আমি উইথ অল দ্য ডকুমেণ্টছ এণ্ড এভিডেঞ্চেছ কি কাৰণে অসমীয়া ভাষাই ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ পাব লাগিব বিকজ ইট ইজ এ 1500+ অল্ড আৰু ইয়াৰ্ছ অল্ড মোৰ এটা ভাৱ হ'ল যে মই অলপ মানে ৰেষ্টলেছ মানুহ বুজিছেনে এই যে বহি আছোঁ এইটো বৰ মাৰাত্মক কথা মই সাধাৰণতে বৰ দিগদাৰ কাৰণে কৈ থাকিবলৈ গতিকে যিয়ে নহওক তেতিয়া মই এখন চিঠি লিখিলোঁ প্ৰাইম মিনিষ্টাৰলৈ যে আপোনাক মই লগ পাইছিলোঁ DG কনফাৰেঞ্চত তেওঁৰ লগত মই ডিনাৰো কৰিছিলোঁ একেলগে মই আৰু তেওঁ 2জন DGৰ লগত তেওঁ ডিনাৰ কৰিছিলে এনেকুৱা স্পেচিফিকেলি একো কুলচকীয়া বুলি নহয় আৰু হেৰি তাতে মই কৈছিলোঁ এইবিলাক কথা গতিকে মই তেওঁক ৰিমাইণ্ড কৰি দিলোঁ যে এনেকুৱা কথাকে আমি উই টকড এবাউট লেংগুৱেজ তাৰপিছত তেন্তে প্ৰেইজো কৰিছিলে মোক আপুনি লিখা মেলা ভাল এনেকুৱা এটা সেইবিলাক দি পেলাই মই লিখিলোঁ চিঠি এখন সেই চিঠিখন পাই তেওঁলোকে প্ৰচিডিয়েট বিকজ পাৰ্চনেল টাচ এটা থাকিলে ভাল এইবিলাকত অন্ততঃ কামবিলাক আগবাঢ়ে সেইকাৰণে কোৱা হ'ল আৰু তাৰপিছত গ'লগৈ লাষ্ট ইয়েৰ 4 অক্টোবৰত আমি পালোঁ সেইটো ভাল বঢ়িয়া এটাই ভাল লাগিলে যেতিয়া মই প্ৰায় 4-5 দিনমান কণ্টিনিউৱাছ মই ফোন পাইছোঁ প্ৰায় 2000 মান মানুহৰ ফোন গোটেই মানুহবিলাক গাঁৱৰ অসমীয়া হয় LP স্কুলৰ মাষ্টাৰ নহয় খেতিয়ক মই এইকাৰণে এইটো কথা কৈছোঁ দেই চাব হাউ লেংগুৱেজ হেজ এন ইম'চনেল কণ্টেণ্ট সেইবিলাক নপঢ়া মানুহ কিন্তু তেওঁলোকে শুনিছে অসমীয়া ভাষাটো এতিয়া ডাঙৰ এটা ষ্টেটাছ পালে এজন মানুহে মোক ৰাতিপুৱা 6টা বজাত ফোন কৰিছে ছাৰ আপুনি মোক চিনি নাপাব আপোনাৰ ভৰিত সেৱা জনাবলৈ ফোন কৰিলোঁ মই বোলো ক'ৰ পৰা কৈছে মই কাকপথাৰ ওচৰৰ ভিতৰৰ গাঁও এখনৰ পৰা কৈছোঁ মোৰ 93 ইয়াৰ হৈছে মোৰ 93 বছৰ হৈছে মই তেতিয়াই মৰি থাকিম আৰু মোৰ গাঁও ভাল নহয় কিন্তু মৰাৰ আগতে মই ভাবিছিলোঁ যে যদি অসমীয়া এতিয়া ভাবিছিলে সন্দেহ কৰিছিলে আৰু যে অসমীয়া ভাষাটো কেতিয়াবা নাইকিয়া হৈ যাব কৈছে যে সেই দুখটোলৈ মই মৰিব লাগিছিলে কিন্তু আজি যে আপুনি এই কামটো কৰিলে তাৰ কাৰণে মই এতিয়া যিকোনো মুহূৰ্তত শান্তিৰে মৰিম বুজিছেনে কথাটো হাউ পিপল আৰ মুভ বাই লেংগুৱেজ এইটো তাত অন্য জাতিৰ কথা নাই এইটো নাই কিন্তু ইম'চনটো কেনেকুৱা তেওঁ কৈছে মই এতিয়া মৰিলেও মোৰ আপোনাৰ আফচোচ নাই আপুনি মোক মৰিবলৈ দিলে আৰু একো দিগদাৰ নাই বৰ ভাল পাইছোঁ এনেকুৱা ধৰণৰ কথা গতিকে এইবিলাক কথাই দ্বাৰা এটা কথাই ক'ব কৈছোঁ যে ভাষাৰ কথা যিটো তুমি কৈছা ভাষাৰ যিটো সমস্যা আহিছে ন লেংগুৱেজৰ ইট ইজ নট অনলি ইন এছমিছ এই বস্তুটো আমি আটাই বুজোৱা হওঁ ভাষাটো আমাৰ এটা মিডিয়াম অফ কমিউনিকেশ্যনে নহয় See, there are a lot of theories about it. I'm not going to talk about it. Shapiro-Horf hypothesis আছে এনেকুৱা আছে কি আছে যে ভাষাৰ দ্বাৰা একচুৱেলি আমাৰ থিংকিং প্ৰচেছটো এফেক্ট হয় আমি কেনেকৈ বস্তু এতিয়া ধৰক কেনেকুৱা মই চিম্পল এক্সাম্পল এটা দিছোঁ যে
আমি ধৰক টাইমটো সময়টো আমি লেফ্টৰ পৰা ৰাইটৰ ফালে যাই থকা বুজাওঁ নহয়, 5টা 6টা 7টা এনেকৈ যাওঁ। কিন্তু এতিয়া ধৰক হিব্ৰু লেংগুৱেজ নেকি ক'ত জানো, টাইমটো উল্টা, ৰাইট টু লেফ্ট। তেনেকৈ এখন আফ্ৰিকান নেশ্যনৰ হেৰি আছে, তেওঁলোকে কথা পাতিলে, আফ্ৰিকান অষ্ট্ৰেলিয়াৰ ট্ৰাইব এটাই তেওঁলোকে ইষ্ট এণ্ড ৱেষ্টৰ তুলনাত টাইমটো বুজায়। ইষ্টৰ পৰা ৱেষ্ট গ'ল, সেইটো টাইম গ'ল আগৰ ফালে, এনেকুৱা। গতিকে এতিয়া আইচলেণ্ডত ধৰক, আইচলেণ্ডত 52 নে 54 ৱৰ্ড আছে ফৰ আইচ অনলি, যিটো আমাৰ কাৰণে অৰ্থাৎ 2টা বা 3টাই। তো লেংগুৱেজটোৱে কেনেকৈ আমাক শিকায়, আমাৰ অসমীয়াত চাবচোন, ৰাতিপুৱাটো কিমানটা শব্দ আছে, উষা, প্ৰভাত, হয়নে, পুৱা, হয়নে, ফেঙুজালি, কিমানটা শব্দ আছে, সেইটো আমিহে বুজি পাম আৰু আমি সেইমতে আমাৰ থট প্ৰচেছটো আগবাঢ়ে যে নহওক। গতিকে ভাষাটোৰ বহুত বিভিন্ন এংগেল আছে, যিটো আমি ৰিয়েলাইজ নকৰোঁ। কথা পাতি আছোঁ অথচ উই নেভাৰ থিংক চাচ এ গুড থিং এবাউট দ্য লেংগুৱেজ। এতিয়া কথা হৈছে কেনেকৈ উন্নয়ন, এতিয়া ডিজিটেল যেতিয়া ৱৰ্ল্ডখন বেছি প্ৰমিনেণ্ট হৈ গ'ল, ধৰিব পাৰিছেনে? আমি এতিয়া ডিজিটেলি কামবিলাক কৰোঁ, এভৰিথিং ফোনতো মেছেজ দিওঁ, এইটো দিওঁ। তো ডিজিটেলি কৰাৰ লগে এটা পেৰেলেলি ডিজিটেল ৱৰ্ল্ড এখন ক্ৰিয়েট হৈছে, য'ত প্ৰত্যেকটো ভাষাই এতিয়া নিজৰ ৰিচৰ্চেছবিলাক দিব লগা পৰিছে, নহ'লে নাথিং উইল কাম আউট অফ ইট। এতিয়া সমস্যা হৈছে কি, আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত যাব, কিবা যাব, আপোনাৰ টেক্সট টু ভইচ টু টেক্সট দিব, তাত যদি আপোনালোকৰ ৰিচৰ্চেছ নাথাকে দেন ইট কেনট ৱৰ্ক, নহয় জানো? জানেনে এইটো? এতিয়া গুগল ট্ৰেঞ্চলেট হোৱা নাছিলে বহুত বছৰ, অসমীয়া ল'ৰা ছোৱালীয়ে ট্ৰাই কৰি আছিলে। তেতিয়া আমি এটা এনেকুৱা ধৰণে আৰু এটা নতুন পোষ্ট দিলোঁ, যাতে মেক্সিমাম এমাউণ্ট অফ ৰিচৰ্চেছ গুগল ট্ৰেঞ্চলেটত সোমোৱাৰ লগে লগে তেওঁলোকে ডিক্লেয়াৰ কৰিলে হ'ব, এইটো ট্ৰান্সলেশ্যন হ'ব। ঠিক তেনেকুৱা ধৰণে ভাষাবিলাকৰ এতিয়া ধৰক চবেই ভাবিছিল 2000ত, যেতিয়া 2000ৰ বিগিনিঙত চবেই ভাবিছিল ইণ্টাৰনেট উইল বি এ ডেম'ক্ৰেটিক প্লেটফৰ্ম, বুজিছেনে? ডেম'ক্ৰেটিক হ'ব, চবৰে এভৰি ৰাইট থাকিব প্ৰত্যেকটো ভাষাৰ। বাট ইন প্ৰেক্টিচ কি হৈ আছে? In practice now only we have 4 to 5 languages which are dominating. আপোনালোকে ডিফল্ট লেংগুৱেজ এটাত ইংৰাজীতে আহিছে, কিবা এটা বিচাৰিলোঁ। Why? Because সবচে বেছি ৰিচৰ্চেছ, প্ৰায় 60-70% ৰিচৰ্চেছ ইন ইংলিছ, চাইনিজ, ৰাছিয়ান, স্পেনিছ। গতিকে ইয়াৰ ফলত অসমীয়া বুলিয়ে নহয়, এতিয়া ইষ্টাৰ্ণ ইউৰোপীয়ান কাণ্ট্ৰিজবিলাকৰ স্কেণ্ডিনেভিয়ান লেংগুৱেজ আছে, ইথোনিয়ান, লিথুৱানিয়ান লেংগুৱেজ, এষ্টনিয়া, সেইবিলাক লেংগুৱেজে এতিয়া বিৰাট ভয় খাইছে যে তাহাঁতৰ লেংগুৱেজবিলাক নাইকিয়া হৈ যাব ফ্ৰম ডিজিটেল ৱৰ্ল্ড। ডিজিটেলি যদি সেইবিলাক ৱৰ্ড ৰিচৰ্চেছ নাইকিয়া হৈ যাব, কাৰণ মানুহে যেতিয়া ডিফল্ট ডোমেইনত কাম কৰিব তেতিয়া সেইবিলাক ৱৰ্ডেই নাই। আপোনালোকে এআইৰ কথা কৈ আছে, ধৰক এআই আমাক কিবা এটা তুমি ক'লা, এআই লিখি দিলে কৰা। অলপতে ষ্টেনফৰ্ডৰ কম্পিউটাৰ লেবত তেওঁলোকে চালে যে ভিয়েটনামিজ ভাষাত তেওঁলোকে এটা কবিতা লিখিব দিলে এআই, কৃত্ৰিম বুদ্ধিমত্তা, যে এটা কবিতা লিখিবলৈ, ৰেইন এনেকুৱা বৰষুণ দি আছে, এনেকুৱা দিলে আৰু প্ৰম্পটিং। তাত দেখা গ'ল যে তেওঁলোকে যিটো কবিতা উলিয়ালে তাত এটা পাৰ্টিকুলাৰ ইম্পৰ্টেণ্ট শব্দ ভিয়েটনামী শব্দ ভাষাত লিখিবই নোৱাৰিলে এআই। কিয়? সেই শব্দ তাত নাই ডিজিটেল ৰিচৰ্চ। এতিয়া আপোনালোকে চাওক, এই সৰু সৰু ভাষাবিলাকে এতিয়া কি কৰিছে জানেনে? তেওঁলোকে এতিয়া ইষ্টাৰ্ণ ইউৰোপীয়ান কাণ্ট্ৰিজবিলাকত নিজাকে এতিয়া তেওঁলোকে চাৰ্চ ইঞ্জিন উলিয়াব ধৰিছে, নিজাকে এপছ উলিয়াব ধৰিছে, যাতে তেওঁলোকৰ ভাষাটো প্ৰমিনেণ্টলি ফিগাৰ কৰে। এইটো 1 নম্বৰ প্ৰব্লেম। 2 নম্বৰ, সেইকাৰণে মই বহুত গুৰুত্ব দি আছোঁ যাতে আমি আটাই লগ লাগি এনেকুৱা ধৰণৰ ডিজিটেলি আমি এনৰিচ হ'ব পাৰোঁ, 1 নম্বৰ। 2 নম্বৰ কথা যে কিছুমান কথা 2006-07 মানৰ পৰা আপোনালোকে মন কৰিছে চাগে, ইম'জিছবিলাক যেতিয়া আহিলে, হয়নে? এতিয়াতো আৰু দ্য লছ অফ নেৰেটিভৰ নিচিনা হৈ গ'ল, যে আমি উই ডু নট ৰাইট এনিথিং, হয়নে? এনেকৈ নেথু এটা দেখাইলেও হৈ গ'ল, হয়নে? বাই দ্য ৱে, নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীক কৈছোঁ, আমি যিহেতু থামছ আপ দিওঁ, বুজিছানে তোমালোকে? এই থামছ আপটো এতিয়া বোলে আউটডেটেড হ'ল, এতিয়া নচলে। এতিয়া চলে কি বাহিৰত খুব ৰিচেণ্টলি প্ৰমিনেণ্ট হৈছে আৰু যে ডেজলিং হাৰ্ট, এই যে টিক টিক কৰি থাকে, ডেজলিং হাৰ্টটো দিব লাগে। আৰু তুমি যদি থামছ আপ দিয়া, তাৰমানে বুজাই যে মানে ৰিডাৰে বুজি নাপায় এইটো বস্তু। একচুৱেলি সঁচা এইটো কৈছে নে সেইটো কৈছে,
এনেকৈ দি থ'লেতো ভালে পাইছে বেয়া পাইছে একো নাই তাত হয়নে গতিকে সেইটো ইট ইজ গোয়িং টু বি আউটডেটেড তেনেকৈ কিছুমান পাংচুৱেশ্যন ইজ গেটিং টু বি আউটডেটেড মই কৈ দিছোঁ এনে তোমালোকৰ কাৰণে এইবিলাক বৰিং কথা কৈছোঁ নেকি ছেমিকোলন যে আমি আছিলে আগতে নহয় ছেমিকোলন ইজ অলমষ্ট ফিনিছড বুজিছা নাই ছেমিকোলন নাইকিয়া হৈ গ'ল মানে অলপতে গাৰ্ডিয়ান পেপাৰখনত তাতে ছাৰ্ভে এটা দিছিলে হেৰিৰ পৰা বেবেল বুলি যিটো এপছ আছে লেংগুৱেজ লাৰ্ণিং এপছ তো বেবেলে ছাৰ্ভে কৰিলে পালে যে লাষ্ট 10 years মানৰ পৰা ছেমিকোলন ইজ অলমষ্ট আউট গতিকে তেনেকুৱা ধৰণৰ ভাষাবিলাকত টেকন'লজিৰ কাৰণে বা অন্য কাৰণে হওক এনেকুৱা ধৰণৰ চেঞ্জ আহিব ধৰিছে যে মানুহে সৰু সৰু লেংগুৱেজবিলাকে ইটছ ফাইণ্ডিং ইট ডিফিকাল্ট টু কোপ উইথ গতিকে আমিতো এতিয়াও ছেমিকোলনৰ মস্ত দিয়াই তুলিছোঁ মানে এনেকুৱা ধৰণৰ কথাবিলাক আহিছে যে ইয়াৰ উপৰিও এই যে লছ অফ নেৰেটিভত আমি কৰোঁ কি কোনোবা এজন মানুহ আমি খুব ভাল পোৱা মানুহ শ্ৰদ্ধা কৰা মানুহৰ বিষয়ে দুআষাৰ নিলিখোঁ নহয় এতিয়া কি লিখোঁ RIP দিলে খতম কাম হয়নে আমাৰ বেষ্ট ফ্ৰেণ্ডকো RIP দি খতম কৰি থৈ দিছোঁ হয়নে এনেকুৱা ধৰণৰ কথাৰ ফলত এই লছ অফ নেৰেটিভ হেজ বিকাম এ বিগ ইছ্যু ইন লেংগুৱেজ তাৰে লগতে ইম'জিৰ কথা যে ক'লোঁ ইহঁতে যে চবেই ইম'জিবিলাক ইউজ কৰে মই কওঁ দেই একো বুজি নাপালে থামছ আপ দি থৈ দিওঁ সেই ইম'জিবিলাকৰ এতিয়া নতুনকৈ কুৱেশ্যন আহিছে যে ইম'জিবিলাকক আমি ভাষা হিচাপে ল'ম নেকি থিংক অফ ইট ৱেডাৰ ইট ইজ এ লেংগুৱেজ কাৰণ মানুহ আমিতো সেইটো লেংগুৱেজৰ থ্ৰুদি উই এক্সপ্ৰেছ আৱাৰ চেল্ফছ হয়নে উই কমিউনিকেট যদি আমি ইম'জিৰ থ্ৰুদি যদি আমি কমিউনিকেটেই কৰিব পাৰিছোঁ হোৱাই নট ইট ইজ এ লেংগুৱেজ ধৰিব পাৰিছেনে এতিয়া আন কিছুমানে প্ৰটেষ্ট কৰিছে যে এইটো কেনেকৈ লেংগুৱেজ বুলিও ক'ব ইট ডাজেণ্ট হেভ গ্ৰামাৰ ইট ডাজেণ্ট হেভ চিনটেক্স হয়নে গতিকে এনেকুৱা ধৰণৰ কাৰবাৰবিলাক চলি আছে মই আপোনালোক কৈছোঁ কি সেইকাৰণে কৈছোঁ যে লেংগুৱেজ ইজ ছাচ এন ইণ্টাৰেষ্টিং থিং হয়নে টু লুক এট ইট আৰু থাৰ্ড লাষ্ট আৰু সেইটো কৈছোঁ এইটো হ'ল যে এই গোটেইবিলাক আপোনালোকে এটা কথাই বুজিব যে দ্য পাৱাৰ অফ ৱৰ্ডবিলাকৰ পাৱাৰটো আমি এতিয়া পাহৰি গৈছোঁ কিয় যে হোৱাট উই মিন উই ডোণ্ট চে আমি যিটো কওঁ সেইটো নকওঁ হয়নে সেইটো একচুৱেলি নহয় গতিকে ৱৰ্ড মানে ধৰক এতিয়া ডেম'ক্ৰেচি চিম্পল এক্সাম্পল ডেম'ক্ৰেচি বুলি ক'লে আমি একচুৱেলি হোৱাট ইট মিনছ ইকুৱেল ৰাইটছ হয়নে ৰাইট টু ফ্ৰীডম ৰাইট টু এক্সপ্ৰেছন এইবিলাক চব থাকিব লাগে আচলতে ডেম'ক্ৰেচিত সেইটোৱেতো আৰু বাট এতিয়া ডেম'ক্ৰেচি বুলি ক'লে আমি বুজোঁ যে 5 yearsৰ পাছত আহি ভোটটো দিব লাগে হয় নাই কওকচোন ত' উই হেভ লষ্ট দ্য পাৱাৰ টু ৱৰ্ডৰ পাৱাৰটো আমি পাহৰি পেলাইছোঁ সেইকাৰণে থিয়াংগো বুলি আই থিংক ই ৱাজ ফ্ৰম ইউগাণ্ডা আফ্ৰিকান কাণ্ট্ৰিজৰ নবেল লৰেট তেওঁ কৈছিল যে ডিকলনাইজেশ্যন অফ লেংগুৱেজ কৰিব লাগিব আমি আমাৰ ভাৱবিলাক এনেকুৱা হৈ গৈছে সেইকাৰণে চক্ৰেটিছেও কৈছিল বোলে যে আমি ৱৰ্ডৰ সেই ট্ৰু পাৱাৰটো আমি বুজি পাব লাগিব সেইটো এইবিলাকেই চেলেঞ্জেছ এতিয়া লেংগুৱেজত মই সেইকাৰণে নেশ্যনেল ইউনিভাৰ্চিটিটো এনেকুৱা লেংগুৱেজৰ চেলেঞ্জবিলাকৰ ওপৰত স্পীচ এটা দিছিলোঁ এনেকুৱা কথাবিলাকে কৈছোঁ এনিৱে লম্বা কৈ দিলোঁ